নমস্কাৰ, মই দীক্ষু। হয়, আপুনি দীক্ষু বুলি গম পাইছোঁ। পিছে কওকচোন। আজি আচলতে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ এই কাৰণে যে যোৱা কিছুদিন ধৰি সামাজিক মাধ্যমতে হওক বা সংবাদ মাধ্যমতে হওক মোৰ বিষয়ে যিখিনি কথা ওলাই আছে, এই কথাখিনিৰ কাৰণে একচুৱেলি মানসিকভাৱে বহুত কষ্ট পাইছোঁ আৰু আচলতে দুৰ্বল হৈ গৈছোঁ। কিয় কষ্ট পাইছে মানসিকভাৱে? আপুনিতো ভুল কৰা নাই। আপুনি যদি ভুলেই নকৰে তেতিয়াহ'লে কষ্ট পাবলগীয়া একো কথাই নাই। যিহেতু একো চেক নাথাকিলে কেতিয়াও ভয় কৰিব নালাগে। মই ৰাইজলৈ বিনম্ৰভাৱে এইটোৱে অনুৰোধ কৰিব খুজিছোঁ যে যোৱা 20টা বছৰে যেনেকৈ আপোনালোকে মোক মৰম আৰু বিশ্বাস কৰিছে, সেই বিশ্বাস আৰু মৰমখিনি যাতে মোৰ ওপৰত আপোনালোকে সদায় ৰাখে। কিয়নো মই আগতেও কেতিয়াও বেআইনী কাম কৰা নাছিলোঁ, এতিয়াও মই কৰা নাই আৰু ভৱিষ্যতেও মই নকৰোঁ। এইখিনি বিশ্বাস আচলতে মোৰ ওপৰত আপোনালোকে ৰাখক। বিশ্বাস থাকিলেহেঁতেন যদিহে আপুনি এজন জানা শুনা ব্যক্তি হিচাপে, নাগৰিক হিচাপে এই চুৰণিজনী যে গৈছিলে, আজিকালি মানে ভালদৰে মাত নুফুটা মানুহেও দেশৰ খবৰ ৰাখে। ভালদৰে মাতেই ফুটা নাই, কিছু কিছু কথা জানে। ভালদৰে মাত মানে ধৰক আপোনাৰ 10-12 বছৰীয়া ল'ৰা ছোৱালীও মানে দেশত কি হৈছে কি নাই হোৱা ৰাজ্যত চবৰে খবৰ ৰাখে। তেনে ক্ষেত্ৰত এনেকুৱা এটা ঘটনা হ'ল, গোটেই ছ'চিয়েল মিডিয়াত তোলপাৰ লাগি আছে। আপুনি আৰু আপোনাৰ মিছেছে গম নাপায় এই আমাৰ মইনা কলিজাই কি কৰিছে। 10 ঘণ্টা 11 ঘণ্টাকৈ আপুনি ঘৰত খুৱাই বুৱাই ৰাখিছে, তাৰপিছত এতিয়া বেয়া নাপাব, মানসিক চাপত ভুগিছোঁ ক'বলৈ আহিছে। এনেকৈ কোৱাৰ কাৰণেহে বেয়া লাগিছে। আৰু এটা কথা ওলাই আছে যে মোৰ কিবা গাড়ী বা মোৰ সম্পত্তি কিবা উপহাৰ পোৱা বুলি, যে এইটো কথা আচলতে নহয়। মোৰ যথাসামান্য যথাশক্তিৰে যি মই আৰ্জন কৰোঁ, সেইখিনিৰে মই বহুত কষ্ট কৰি মোৰ গাড়ী বা মই থকা ঘৰটো মই ক্ৰয় কৰিছোঁ আৰু সেয়া লোনতে ক্ৰয় কৰিছোঁ। সেয়া লোন এতিয়াও চলি আছে। গতিকে এই বিশ্বাসটো যাতে ৰাখক আৰু মোৰ এইবিলাক যাতে বেলেগ কথাত আপোনালোকে বিশ্বাস নকৰে, সেইখিনি কথাই মই অনুৰোধ কৰিব বিচাৰিছোঁ আপোনালোকক মোৰ এই ভিডিঅ'টোৰ জৰিয়তে। সকলো বুজিছোঁ, আপুনি বাৰে বাৰে এটা কথা নকওঁ বাৰু, কিন্তু আপোনাৰ মিছেছৰ ভুল আছে। আপুনি নাছিলে বুলি কৈছিলে সেইখিনি সময়ত। আমাৰ মইনা কলিজাত ঘৰত বাঁহ দিব নালাগিছিলে, বাহাৰডাল দিব নালাগিছিলে। এটলিষ্ট পুলিচক খবৰ দিব লাগিছিলে। আপুনি এজন সচেতন নাগৰিক হিচাপে, এজন সচেতন, কাৰণ আপোনাক ফ'ল' কৰে না, আজিৰ প্ৰজন্মই আপোনাক ফ'ল' কৰে। আপুনি এজন এনেকুৱা ক্ৰিমিনেলক জেগা 11 ঘণ্টাকৈ স্থান দিব নালাগিছিলে ঘৰত, আপোনাক ফ'ল' কৰেতো, সেইবাবেহে ক'লোঁ। তথাপিও ৰাইজে পাহৰিবলৈ কিছু সময় লাগিব। তথাপিও আপোনাক বেয়া পোৱা নাই বাৰু ৰাইজে, মোৰ ভুল হয়। মই বেয়া পোৱা নাই বাৰু, মই ভালেই পাওঁ আপোনাৰ গান শুনো, গীত শুনো, ভাল পাওঁ মই আপোনাৰ গীত, সেইবাবেহে ভিডিঅ'টো বনাইছোঁ। আৰু আচলতে এই গোটেই কাৰ্যকলাপটোত মই নিজেও ভুক্তভোগী। আৰু যিহেতু মই বেআইনী কাম কেতিয়াও কৰা নাই, আইনৰ যিটো প্ৰক্ৰিয়া আছে, যিটো প্ৰক্ৰিয়াত অনুসন্ধান চলি আছে, সেই অনুসন্ধান প্ৰক্ৰিয়াটোত সকলো ক্ষেত্ৰতে মোৰ সৰ্বতো প্ৰকাৰে সহযোগিতা থাকিব বুলি মই বদ্ধপৰিকৰ। যিকোনো কোঅপাৰেশ্যন মই লাগিলে কৰিম মোৰ ফালৰ পৰা, যিহেতু মই একো বেয়া কাম কৰা নাই, এইখিনি সৎসাহস মোৰ আছে। গতিকে সকলোৱে যাতে বেলেগ কথাত বিশ্বাস নকৰি মোৰ প্ৰতি এই বিশ্বাস আৰু মৰমকণ যাতে সদায় ৰাখে, সেয়ে মোৰ বিনম্ৰ অনুৰোধ। ধন্যবাদ। এতিয়া কৈ লাভ নাই, যেতিয়া সৰ্বতো প্ৰকাৰ সহায় সহযোগিতা কৰিব আছিল তেতিয়া নকৰিলে, এতিয়া কৈ লাভ নাই। আপোনাৰ প্ৰতি বিশ্বাস আছে, আপুনি এজন
ভাল গায়ক ভাল নাগৰিক বুলি জানো, কিন্তু আপোনাৰ মানে মিছেছৰ কথাবিলাকত অলপ সন্দেহ হৈছে। মানে যি নহওক টকাৰ প্ৰতি লোভ চবৰে থাকেতো, যিয়ে নহওক বাৰু ঠিক আছে। এতিয়া আজিলৈ আহোঁ। ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, লগতে বেল আইকনটো টিপি দিব। জয় অসম, জয় হিন্দ।